ট্ৰিটমেণ্টৰ কাৰণে মিনিমাম 1 কৰোৰ টকাৰো বহুত পইচা লাগে। আজিৰ ভিডিঅ'টো কমেডি ভিডিঅ' নহয়, আজিৰ ভিডিঅ'টো অলপ দুখ লগা ভিডিঅ'। আমাৰ ঘৰৰে ওচৰৰ সৰু ভাইটি এজনৰ তাত আহিছোঁ আৰু তেখেতৰ কি ক'ম আৰু তেখেতৰ দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈছে আৰু আপোনালোকে চাবই পাৰে তেখেতক, কিন্তু গম নাপায়। কি নাম তোমাৰ বাবু? চাকিব হুছেইন। তেখেতে এতিয়াও নাজানে তেখেতৰ কি হৈছে, কিন্তু কি ক'ম আৰু তেখেতৰ মাক আছে আৰু তেখেতৰ ঘৰৰ ফেমিলি আছে, গোটেইখিনি আছে। আৰু এটা কথা, এই ভিডিঅ'টো বনোৱা এটাই উদ্দেশ্য, এইটোৱে যে আপোনালোকে পাৰে যদি তেওঁলোকক কিবা অলপ সহায়ৰ কাৰণে, কাৰণ অলৰেডি তেওঁলোকে 10 লাখ 15 লাখ টকা অলৰেডি তেওঁলোকে খেদাইছে, কোনো ধৰণৰ আৰোগ্য পোৱা নাই। আৰু লগতে মই তেখেতৰ মাকৰ লগতো কথা পাতিম, কি হৈছে কি হোৱা নাই। ইমান সৰু বাচ্ছা, তেখেতৰ বয়স হৈছে 6 বছৰ মাত্ৰ, আৰু এই 6 বছৰ বয়সতে তেখেতে নাজানে কি হৈছে, কিন্তু তেখেতক কেমৰ পৰা আদি কৰি গোটেইখিনি দি থকা হৈছে। এতিয়া মই মাননীয় মুখ্যমন্ত্ৰী, লগতে আমাৰ স্বাস্থ্যমন্ত্ৰী আৰু যিখিনি মানে দয়াৱান ব্যক্তি আছে, আপোনালোক সকলোকে মানে মই এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছো যে এই পৰিয়ালটোক এতিয়া অধিক মানে টকাৰ প্ৰয়োজন, মেক্সিমাম 1 কৰোৰ টকা প্ৰয়োজন। তেওঁলোকৰ মানে মাকে ক'ব কিমানখিনি টকা ডক্তৰে কৈছে, আৰু সেই 1 কোটি টকা পালে হয়তো এই কণমানিটো জীৱনটো ঘূৰি আহিব পাৰে। তেখেতৰ মাক আছে, তেখেতৰ মাকৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম, কাৰণ মাকে ভালকৈ বুজি পাব ঘটনাটো কি হৈছে কি হোৱা নাই, কিমান কি লাগে, কিমান কি মানে প্ৰয়োজন আছে, মানে কওকচোন অলপ। কি বুলি ক'ম এতিয়া মই, আপোনালোকৰ পৰা সহায় বিচাৰিছো। মোৰ বাবাৰ কাৰণে বহুতখিনি টকা লাগে, মিনিমাম এতিয়া 10-15 লাখ টকা গ'ল নাই, এতিয়া কোনো ফালৰ পৰা পইচা পাতি। আপোনালোকৰ পৰা সহায় বিচাৰিছো। মোৰ বাবাৰ মুখত দেখি চাই জানো আপোনালোকে সহায় কৰে। ইয়াত ট্ৰিটমেণ্টৰ কাৰণে মিনিমাম 1 কৰোৰ টকাৰো বহুত পইচা লাগে। আপোনালোকে জানো সহায় কৰে মোৰ বাবাক। এতিয়া ঘটনাটো হ'ল, আপোনালোকে এই ভিডিঅ'টো কৰাৰ উদ্দেশ্য এটাই, আপোনালোকে যদি এই ভিডিঅ'টোত যদি কিবা যদি দিব পাৰে, মই স্কেনাৰ, তেওঁলোকৰ কণ্টেক্ট নাম্বাৰ, তেওঁলোকৰ যিখিনি বেংকৰ যিখিনি ষ্টেটমেণ্ট আছে গোটেইখিনি মই দি দিম। ল'ৰাটোৰ মানে যিখিনি মানে কি কয় ৰিপৰ্ট আছে, এই ৰিপৰ্টখিনিও মই লগতে দি দিম, আপোনালোকে চাই ল'ব। আৰু মই এটা অনুৰোধ কৰিব বিচাৰিছো, যদি আপোনালোকে দিব পাৰে কিবা দিব, আৰু যদি নোৱাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে এই ভিডিঅ'টো আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ গৈ পায় আৰু তেখেতে যাতে সহায়ৰ হাত আগবঢ়ায়। বেছি দীঘলীয়া নকৰোঁ, কাৰণ সৰু বাচ্চা আছে, তেওঁলোকে বুজি নাপায় যদিও বহুত বস্তু অনুভৱ কৰিব পাৰে। তো আপোনালোকে কাইণ্ডলি ভিডিঅ'টো শ্বেয়াৰ কৰিব এই সৰু ল'ৰাজনৰ কাৰণে।